প্ৰথমবাৰলৈ অসমত হ'ব বিশ্বকাপৰ খেল 30 ছেপ্টেম্বৰত 3 বজাৰ পৰা আৰম্ভ হ'ব খেলখন 2 বজাৰ পৰা 40 মিনিট সময় জুবিন গাৰ্গৰ নামত হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অংগৰাগ পাপন মহন্ত আৰু জয় বৰুৱাই গীতৰ জৰিয়তে জনাব শ্ৰদ্ধাঞ্জলি 19 ছেপ্টেম্বৰৰ ঘটনাৰ পিছত হলনি কৰা হৈছে উদ্বোধনী অনুষ্ঠানৰ সকলো অনুষ্ঠান উপস্থিত থাকিব বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল মহিলা বিশ্বকাপৰ থিম সং ৰাষ্ট্ৰীয় সংগীত আৰু জুবিন গাৰ্গৰ কিছু গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে 5000 টিকট জুবিন অনুৰাগীৰ বাবে বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব 29 ছেপ্টেম্বৰত নেহৰু ষ্টেডিয়ামত বিতৰণ কৰা হ'ব বিনামূলীয়া টিকট সংবাদমেলত জনালে বিচিচিআইৰ সচিব দেৱজিৎ লন শইকীয়াই অহা 30 নৱেম্বৰৰ পৰা ভাৰতত মহিলা বিশ্বকাপ আইচিচিৰ এটা মাৰ্কি টুৰ্নামেণ্ট আৰম্ভ হ'বলৈ গৈ আছে 30 ছেপ্টেম্বৰৰ পৰা মাৰ্কি টুৰ্নামেণ্টখন আৰম্ভ হ'বলৈ গৈ আছে আৰু সেইখন টুৰ্নামেণ্টৰ ফাইনেল খেলখন 2 নৱেম্বৰত হ'ব অৰ্থাৎ 30 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰলৈ ভাৰতত উইমেন্স আইচিচি উইমেন্স ৱৰ্ল্ড কাপ অনুষ্ঠিত হ'ব আইচিচিৰ চেয়াৰমেন শ্ৰী জয় শাহ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতৰ নেতৃত্বত আইচিচিয়ে গুৱাহাটীত 5খন খেল অনুষ্ঠিত কৰিবলৈ লগতে উদ্বোধনী অনুষ্ঠানটো অৰ্থাৎ দা ওপেনিং চেৰিমনি এই দুইটা অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰকাশ কৰিলে আৰু ইয়াৰ ফলত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড কাপৰ আইচিচি ৱৰ্ল্ড কাপৰ মূল পৰ্যায়ৰ খেল অনুষ্ঠিত হ'ব জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল 19 তাৰিখৰ আগলৈকে এটা বেলেগ পৰিকল্পনা আছিল আমি উদ্বোধনী অনুষ্ঠানটো কেনেকৈ পাতিম কিন্তু 19 তাৰিখৰ পিছত গোটেই পৰিস্থিতি বেলেগ ধৰণৰ হোৱাৰ কাৰণে আমি যিবিলাক নৰ্মেল কাৰ্যসূচী আছিলে ওপেনিং চেৰিমনিত সেই সকলো অনুষ্ঠান আমি বাতিল কৰি পেলাই উদ্বোধনী অনুষ্ঠানটো আমি জুবিন গাৰ্গক ট্ৰিবিউট দিবৰ কাৰণে তেওঁৰ নামত আমি উৎসৰ্গা কৰিছোঁ আৰু তেওঁৰ সোঁৱৰণত আৰু তেওঁক আমি শ্ৰদ্ধাঞ্জলি জ্বলাবলৈ যিকেইটা অনুষ্ঠান কৰিম গোটেইকেইটা জুবিন গাৰ্গৰ লগত জড়িত হৈ থকা অনুষ্ঠান হ'ব খেলৰ আৰম্ভণি হোৱাত খেল আৰম্ভ হ'ব 3টা বজাত ভাৰত আৰু শ্ৰীলংকাৰ খেলখন 2টা বজাৰ পৰা 40 মিনিটৰ এটা অনুষ্ঠান হ'ব জুবিন গাৰ্গৰ নামত এ ট্ৰিবিউট টু জুবিন গাৰ্গ তেওঁক সংগীতৰ মাজেৰে আমি জনাম শ্ৰদ্ধাঞ্জলি জনাম আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত খেল আৰম্ভ হোৱাৰ সময়ত আমাক সহযোগ কৰিব ভাৰতৰ এজন খুব বিখ্যাত গায়ক আমাৰ অসমৰে সন্তান অংগৰাগ পাপন মহন্ত তেওঁ শ্ৰদ্ধাঞ্জলি জনাব গানৰ মাজেৰে জুবিন গাৰ্গক জয় বৰুৱা আন এজন আমাৰ অসমৰে সন্তান বম্বেত খুব ভালকৈ প্ৰতিষ্ঠিত হোৱা তেওঁ গানৰ মাজেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব তাৰ লগতে আমাৰ নৰ্থ ইষ্টৰ এটা খুব ভাল ডাঙৰ বেণ্ড আছে যিটো বেণ্ডে যেতিয়া USA প্ৰেচিডেণ্ট তেওঁলোকৰ আগতো তেওঁলোকৰ অনুষ্ঠান প্ৰদৰ্শন কৰে আৰু তাৰ লগত যিখিনি অনুষ্ঠান হ'ব সেই অনুষ্ঠানৰ ধৰি লওক নেশ্যনেল এন্থেমখিনি থাকিব বিফৰ দ্য মেটচ শ্ৰীলংকাৰ নেশ্যনেল এন্থেম থাকিব আৰু ভাৰতৰ নেশ্যনেল এন্থেম থাকিব য'ত শ্ৰেয়া ঘোষালে ভাৰতীয় নেশ্যনেল এন্থেমটো প্ৰদৰ্শন কৰিব অনুষ্ঠানটোত আহি পেলাই ইয়াতে পাৰ্টিচিপেট কৰিব খোজে এইটো উপভোগ কৰা বুলি মই নকওঁ উপভোগ কৰিব নহয় এটা দুখৰ দিনতো যিহেতু এই ইণ্টাৰনেশ্যনেল টুৰ্নামেণ্টখন বহুত দিন আগত ফিক্স কৰা আছিল আমি ডেট চেঞ্জ কৰাৰ পৰিৱেশো নাই ভেনু চেঞ্জ কৰাৰো পৰিৱেশ নাই খেলখন যিহেতু পাতিব লাগিব খুদা আমি এটা অনাড়ম্বৰভাৱে আমি এই অনুষ্ঠানটো পাতিম আমি সম্বৰ্ধনা আমি শ্ৰদ্ধাঞ্জলিও জনাম খেলখনো আমি চাম কিন্তু লগতে আমি আমাৰ যিজন